আজি ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলো খোৱা বোৱা হৈ গ'ল লৰা স্কুললৈ গ'ল এপিনে আৰু আজি মানে নতুন কইনা এজনী ভাত খাবলৈ মাতিছো ভাবিলো আপোনালোকৰ লগতে ভিডিওটো শ্বেয়াৰ কৰো আৰু কি হয় কি কোন আলহী দেখুৱাই থাকি আৰু এফালে দালি হৈ গ'ল দালি কালাৰটো দেখিছে কি ধুনীয়া হৈছে নৰসিংহৰে ফোৰণ মাৰি সু দালিখন নৰসিংহ দি পেলাই ফোৰণ মাৰিছো দালি ভাতটো আগে হৈ গ'ল দালি ৰেডি অকমান লৰালৰি হ'ব যেহেতু আলহী মাতিছো এপিনে আলহীৰ যোগাৰো কৰিব লাগিব ভাতাঞ্জাও হোৱা কৰিব লাগিব আৰু আপোনালোকৰ লগত মই ভিডিওটো শ্বেয়াৰ কৰিম বৰ ধুনীয়া এটা বৰষুণ দিছে মানে গৰমটো ইমান আছিল ভাত বনাই মানে বাপৰে বতাহ এয়া ছাগলী মাংসৰ পৰিমাণ যেহেতুকে অকমান সৰহকে আছে ইয়াত 1 কিলোৰ অকমান বেছি 200 গ্ৰাম মান আৰু এয়া পিয়াজ লৈছো সৰহকে এতিয়া পটাপট মই বনাই লওঁ কুকাৰটোত তেল দিছো অকমান সৰহকে আৰু মাংসত এনেও অকমান তেল সৰহকে হলে ভাল লাগে যেহেতুকে মই মাংসখিনিত একো মেৰিনেট কৰা নাই আৰু এয়া অকমান বেছিকে তেজপাত আৰু শুকান জলকীয়া দি দিলো আৰু এয়া দালচিনি আৰু ইলাচি এখিনি দি ললো এতিয়া কাটি ৰখা পিয়াজখিনি দি দিলো পিয়াজখিনি একদম ভালকে ৰংচুৱা হোৱাকে ভাজিম বাহিৰত বিৰাট ডাঙৰ বৰষুণ আহি আছে বৰষুণৰ চাউণ্ড পাব পাৰে দেই এয়া বৰষুণ আৰু পিয়াজখিনি ভাজ খাওঁতে অকমান চেনিও দি দিছো কালাৰটো আৰু মজা হ'ব আৰু ইফালে কণী বইল হ'ব দিছো আৰু পিয়াজখিনি গোটেই ভজা হোৱাৰ পিছতে এতিয়া মাংসখিনি মই দি দিম অলপকে যেতুকে কেমেৰাও মই ধৰি আছো এইকাৰণে অলপকে দি আছো আৰু এই মছলাখিনি ইয়াতে জিৰা জালুক লগতে আদা নহৰু আছে আৰু অকমান পিয়াজো দিছো নহলে পেষ্টখিনি ভালকে বনোৱা নাযায় বাবে এইখিনি এতিয়া দি লওঁ ইয়াতে হালধিৰ পৰিমাণ অকমান বেছি হ'ব এয়া আৰু ইফালে নিমখ ৰেড চিলি পাউডাৰ আৰু এয়া ধনিয়া পাউডাৰ আৰু ছাগলীৰ মাংসত মানে মেইন বস্তু বুলি ভাবো আৰু ছাগলীৰ মাংসত মানে দৈখিনি দিলে বেছি ধুনীয়া হয় বৰ ধুনীয়া দৈখিনি এই দৈ দিছো গেছটো কিন্তু একদম কমাই থৈছো দেই আৰু অকমান দিওঁ এইখিনি ভালদৰে লৰাম মছলাৰ বাটিটো 5 টকীয়া এয়া গৰম মছলাৰ পেকেট এটা ভিজাই থৈ দিলো পিচিবলৈ সুবিধা হ'ব আৰু ইফালে মোৰ এই মাংসৰ মছলা গোটেইখিনি মিক্স কৰা হৈ গ'ল এতিয়া ভালদৰে লৰোৱা এইখিনিতে ঢাকন দি হুইচেল মাৰিব দিম 3টা মান ইয়াতে আলু দিছো দেই এইখিনিতে চিটি মাৰিবৰ বাবে দি দিম গ'ল আৰু ইপিনে বৰষুণ দিয়াৰ কাৰণে কাপোৰ মানে যতে ততে থৈ দিছো আৰু এতিয়া মই ভাতখিনিও বাৰু আৰু মোৰ আলহীখিনিকো দেখাই আছো আৰু ফাইনেলি আমাৰ আলহী আহি গ'ল আলহী মানে নতুন কইনাক যে ভাত খাবলৈ মাতে সেয়াই মাতিছো আজি আমাৰ ঘৰলৈ আৰু ইয়া ভিনিয়ে খুলখালিয়াকৰ খেল দেখিছে নে নাই এণ্ড ফাইনেলি মানে আমাৰ ডাইনিং নাই নহয় সেইকাৰণে তলতে ভাত দিছো আৰু সঁচাকৈ ডাইনিং নাই আমাৰ মাটিত বহি খোৱাৰ মজাও বেলেগ আৰু ইয়া আলহী আৰু মই কৈছো আগতে আমাৰ কইনা যেহেতুকে অৱশ্যে ভিডিঅ' মই দিয়ে থাকিম আপোনালোকক জোৰোণৰ পৰা আদি কৰি প্ৰত্যেকটা ভিডিঅ'য়ে সৰুতে যেতিয়া পেহী বা জেঠী ঘৰলৈ আহে খুব ভাল লাগে কাৰণ সিহঁতৰ ল'ৰা ছোৱালীবোৰ লগত আহে নহয় আমাৰ একেবাৰে আৰু কোনে পায় আৰু সেই দিনটো এপিনে আকৌ মামাহঁতৰ ঘৰলৈ গ'লেও সেই একেই ফূৰ্তি মামাৰ ঘৰৰ ল'ৰা ছোৱালীৰ লগত যে সময় কটোৱা সময়খিনি কাৰ বাৰু মনত পৰে ভাবিলেই কিবা এটা বেলেগ লাগি যায় সেই সময়ৰ কথাখিনি আৰু এয়া আমাৰ মামাহঁতৰ ছোৱালীকেইজনী গোটেইকেইজনী আমি লগ হ'লো আৰু বহুখিনিয়ে কথা পাতিলোঁ তাৰপিছতে আমাক ভিনদেউ এটা ট্ৰিট দিম বুলি ক'লে ট্ৰিটটো ফুচকাৰহে আছিল দেই আমিবোৰে ফুচকা খাম বুলি ওলাই গ'লো গোটেইখিনি আৰু যিহেতুকে ভিনদেউৱে আমাক খুৱাব নোখোৱাৰ জানো কিবা কথা আছিল আৰু এয়া গৈ পালোঁ
আগতে আমি অকলে আছিলোঁ আৰু এতিয়া আমাৰবোৰৰ লগত আমাৰ ল'ৰা ছোৱালীবোৰ আছে খুব ভাল লগা এই পৰিৱেশবোৰ সময়ক আমি ধৰি ৰাখিব নোৱাৰোঁ সঁচা কথা কিন্তু ভাল লগা মুহূৰ্তবিলাকক জীপালটো কৰিব পাৰোঁ আমি সেয়া খুবেই ভাল লাগে আৰু এই যে এটা ভিডিঅ' কৰি আছিলোঁ ভাত খাওঁতে কিন্তু ইহঁতকেইটাই মোক পিছফালৰ পৰা কিবা এটা কৈ আছিল অকণমান ডিষ্টাৰ্ব পালোঁ ভিডিঅ'টো মই কাটিম বুলি ভাবিছিলোঁ কিন্তু কিবা এটা মোৰ ভাল লাগি গ'ল ভিডিঅ'টো নিদিয়াকৈ থাকিব নোৱাৰিলোঁ সেয়ে ভিডিঅ'টো ইয়াতে লগাই দিলোঁ অৱশ্যে আজিৰ ভিডিঅ'টো ভ্লগ ৰেচিপি বা তেনেকুৱা একো মই কিমানখিনি কি দেখাব পাৰিছোঁ মই নাজানো কিন্তু মোৰ ভাল লগাখিনি মই ইয়াতে সামৰি থলোঁ আৰু সেইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব লগ পাম আপোনালোকক আকৌ আন এটি নতুন ভিডিঅ'ত ভিডিঅ'টিত লাইক এটা কৰি দিবলৈ একদমেই নাপাহৰিব লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত আজিলৈ আহিছোঁ বাই